হয়, আসলে পৃথিৱীখন আমি সৃষ্টি কৰিছে ভগৱানে বুলি ভাবোঁ। এটা আমাৰ মানে পৰম্পৰা আছে সেইটো ভাবি লোৱাটো, আৰু পৃথিৱীখন বচাই ৰখাটো আমাৰ দায়িত্ব। আৰু গছ নাথাকিলে পৃথিৱীখন নাথাকে আৰু জীৱ নাথাকিব। আজি এই পুলিটো ৰুইছোঁ, ই ৩-৪ বছৰৰ পাছত ইয়াত গুটি লাগিব। সেই গুটি হাজাৰ হাজাৰ চৰাইয়ে খাবলৈ আহিব। সেইটো দেখি মই এটা পৰিতৃপ্ত হ'ম নিজে, যে মোৰ কাৰণে এই চৰাইখিনি আজি খাদ্য পাইছে। সেইকাৰণে এইটো এনেও ৰুই থাকোঁ, কিন্তু আজি যিহেতু সকলোৱে মন্দিৰলৈ যায়, সেৱা এটা কৰি যায়, মই এইটো এটা ভগৱানক সেৱা কৰিছোঁ গছ পুলিটো ৰোপণেৰে। চাইকেল লৈ ঘৰৰ পৰা ওলাই আহিছে। হয়, আজি মনোনয়ন পত্ৰৰ শেষ তাৰিখ, আৰু আজি মই মোৰ ফালৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিমগৈ। তাৰপিছত মই আশা ৰাখিছোঁ যে এই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। আমি শালমৰা যি চাহ বাগিচা খেলপথাৰ আছে, তাৰ পৰা সকলো ৰাইজে খোজকাঢ়ি গৈ পেলাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি মনোনয়ন পত্ৰ দাখিল কৰিম। মই এতিয়ালৈকে আমাক একো মেছেজ দিয়া নাই। তেখেত আমাৰ মাননীয় অতুল বৰা ডাঙৰীয়াৰ লগত আহিব বুলি কোৱাহে শুনিছোঁ। হয়, আচলতে পৃথিৱীখন আমি সৃষ্টি কৰিছে ভগৱানে বুলি ভাবোঁ। এটা আমাৰ মানে পৰম্পৰা আছে সেইটো ভাবি লোৱাটো, আৰু পৃথিৱীখন বচাই ৰখাটো আমাৰ দায়িত্ব। আৰু গছ নাথাকিলে পৃথিৱীখন নাথাকে আৰু জীৱ নাথাকিব। আজি এই পুলিটো ৰুইছোঁ, ই ৩-৪ বছৰৰ পাছত ইয়াত গুটি লাগিব। সেই গুটি হাজাৰ হাজাৰ চৰাইয়ে খাবলৈ আহিব। সেইটো দেখি মই এটা পৰিতৃপ্ত হ'ম নিজে, যে মোৰ কাৰণে এই চৰাইখিনি আজি খাদ্য পাইছে। সেইকাৰণে এইটো এনেও ৰুই থাকোঁ, কিন্তু আজি যিহেতু সকলোৱে মন্দিৰলৈ যায়, সেৱা এটা কৰি যায়, মই এইটো এটা ভগৱানক সেৱা কৰিছোঁ গছ পুলিটো ৰোপণেৰে। চাইকেল লৈ ঘৰৰ পৰা ওলাই আহিছে। হয়, আজি মনোনয়ন পত্ৰৰ শেষ তাৰিখ, আৰু আজি মই মোৰ ফালৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিমগৈ। তাৰপিছত মই আশা ৰাখিছোঁ যে এই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। আমি শালমৰা যি চাহ বাগিচা খেলপথাৰ আছে, তাৰ পৰা সকলো ৰাইজে খোজকাঢ়ি গৈ পেলাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি মনোনয়ন পত্ৰ দাখিল কৰিম। মই এতিয়ালৈকে আমাক একো মেছেজ দিয়া নাই। তেখেত আমাৰ মাননীয় অতুল বৰা ডাঙৰীয়াৰ লগত আহিব বুলি কোৱাহে শুনিছোঁ। হয়, আচলতে পৃথিৱীখন আমি সৃষ্টি কৰিছে ভগৱানে বুলি ভাবোঁ। এটা আমাৰ মানে পৰম্পৰা আছে সেইটো ভাবি লোৱাটো, আৰু পৃথিৱীখন বচাই ৰখাটো আমাৰ দায়িত্ব। আৰু গছ নাথাকিলে পৃথিৱীখন নাথাকে আৰু জীৱ নাথাকিব। আজি এই পুলিটো ৰুইছোঁ, ই ৩-৪ বছৰৰ পাছত ইয়াত গুটি লাগিব। সেই গুটি হাজাৰ হাজাৰ চৰাইয়ে খাবলৈ আহিব। সেইটো দেখি মই এটা পৰিতৃপ্ত হ'ম নিজে, যে মোৰ কাৰণে এই চৰাইখিনি আজি খাদ্য পাইছে। সেইকাৰণে এইটো এনেও ৰুই থাকোঁ, কিন্তু আজি যিহেতু সকলোৱে মন্দিৰলৈ যায়, সেৱা এটা কৰি যায়, মই এইটো এটা ভগৱানক সেৱা কৰিছোঁ গছ পুলিটো ৰোপণেৰে। চাইকেল লৈ ঘৰৰ পৰা ওলাই আহিছে। হয়, আজি মনোনয়ন পত্ৰৰ শেষ তাৰিখ, আৰু আজি মই মোৰ ফালৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিমগৈ। তাৰপিছত মই আশা ৰাখিছোঁ যে এই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। আমি শালমৰা যি চাহ বাগিচা খেলপথাৰ আছে, তাৰ পৰা সকলো ৰাইজে খোজকাঢ়ি গৈ পেলাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি মনোনয়ন পত্ৰ দাখিল কৰিম। মই এতিয়ালৈকে আমাক একো মেছেজ দিয়া নাই। তেখেত আমাৰ মাননীয় অতুল বৰা ডাঙৰীয়াৰ লগত আহিব বুলি কোৱাহে শুনিছোঁ।